মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ কাৰ্যসূচী ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। এই কাৰ্যসূচীখন 2024 বৰ্ষৰ, গতিকে তোমালোকৰ পৰীক্ষাৰ ৰুটিন বুলি ক'ব পাৰি। গতিকে তোমালোকৰ 6ৰ পৰা তোমালোকৰ 8লৈকে, 6ষ্ঠ শ্ৰেণীৰ পৰা তোমালোকৰ 8ম শ্ৰেণীলৈকে যি তোমালোকৰ ৰুটিন, পৰীক্ষাৰ ৰুটিন, সেই ৰুটিন তোমালোকক মই ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ বা তোমালোকক পঢ়ি দিছোঁ। তোমালোকে ভালদৰে শুনি ল'বা। তোমালোকৰ 20 তাৰিখৰ পৰীক্ষা আৰম্ভ হ'ব। ৰাতিপুৱা 9টা বজাৰ পৰা তোমালোকৰ 12টা বজালৈকে পৰীক্ষা থাকিব আগবেলা, আৰু আবেলি তোমালোকৰ 1 বজাৰ পৰা 3 বজালৈকে তোমালোকৰ পৰীক্ষা থাকিব। গতিকে তোমালোকে চাবা 20 তাৰিখে তোমালোকৰ 6ৰ 6ষ্ঠ শ্ৰেণীৰ মানে 6ৰ তোমালোকৰ কি আছে, গণিত আছে, আগবেলা আছে, আৰু 7ম শ্ৰেণীত তোমালোকৰ আগবেলা গণিত আছে, আৰু 8ম শ্ৰেণীৰ তোমালোকৰ সেইদিনা পৰীক্ষা নাই। গতিকে মনত ৰাখিবা 8ম শ্ৰেণীৰ পৰীক্ষা 20 তাৰিখৰ পৰা আৰম্ভ নহয়। ইয়াৰ পিছত তোমালোকে 21 তাৰিখে চাবা। 21 তাৰিখে 6ৰ আছে তোমালোকৰ সংস্কৃত আছে 6ষ্ঠ শ্ৰেণীৰ, আৰু 7ম শ্ৰেণীৰ তোমালোকৰ পৰীক্ষা নাই, আৰু 8ম শ্ৰেণীৰ তোমালোকৰ আছে ইংৰাজী। মানে প্ৰথম পৰীক্ষা 8ম শ্ৰেণীৰ ইংৰাজী 21 তাৰিখৰ পৰাহে আৰম্ভ হ'ব। ইয়াৰ পিছত 22 তাৰিখে চোৱা। 22 তাৰিখে 6ষ্ঠ শ্ৰেণীৰ আছে তোমালোকৰ অসমীয়া, 6ৰ আছে অসমীয়া, আৰু 7ৰ আছে তোমালোকৰ অসমীয়া, আৰু 8ম শ্ৰেণী আছে তোমালোকৰ হিন্দী মানে 8ৰ। ইয়াৰ পিছত 28 তাৰিখে আছে তোমালোকৰ কি, 6ৰ আছে তোমালোকৰ সমাজ বিজ্ঞান, আৰু 7ম শ্ৰেণী আছে তোমালোকৰ 7ৰ আছে তোমালোকৰ ইংৰাজী, আৰু 8ৰ আছে তোমালোকৰ গণিত। ইয়াৰ পিছত 1 তাৰিখে তোমালোকৰ কি আছে চোৱা। 1 তাৰিখে 6ৰ আছে ইংৰাজী, তাৰপিছত 7ৰ আছে তোমালোকৰ বিজ্ঞান, আৰু 8ৰ আছে তোমালোকৰ সমাজ বিজ্ঞান। ইয়াৰ পিছত তোমালোকৰ 2 তাৰিখে পৰীক্ষা আছে। 2 তাৰিখে 6ৰ আছে তোমালোকৰ হিন্দী, 7ৰ আছে তোমালোকৰ সংস্কৃত, আৰু 8ৰ আছে তোমালোকৰ অসমীয়া। ইয়াৰ পিছত তোমালোকৰ 4 তাৰিখে পৰীক্ষা আছে। 3 তাৰিখে পৰীক্ষা নাই, তোমালোকৰ বন্ধ আছে সেইদিনা। ইয়াৰ পিছত তোমাৰ 4 তাৰিখে 6ৰ আছে বিজ্ঞান, 7ৰ আছে তোমালোকৰ সমাজ বিজ্ঞান, আৰু 8ৰ আছে তোমালোকৰ সংস্কৃত, আৰু পিছবেলা আছে তোমালোকৰ নীতি শিক্ষা। মনত ৰাখিবা পিছবেলাও পৰীক্ষা আছে। ইয়াৰ পিছৰ দিনা 5 তাৰিখ তোমালোকৰ 6ৰ আছে ছবি অঁকা আৰু হস্তকলা, আৰু পিছবেলা আছে তোমালোকৰ নীতি শিক্ষা, আৰু 7ৰ আছে তোমালোকৰ ছবি অঁকা আৰু হস্তকলা, আৰু পিছবেলা আছে নীতি শিক্ষা। 8ম শ্ৰেণী সেইদিনা পৰীক্ষা নাই, আগবেলা পিছবেলা দুইবেলা পৰীক্ষা নাই, মানে বন্ধ আছে। তাৰপিছত তোমালোকৰ 6 তাৰিখে তোমালোকৰ পৰীক্ষা শেষ হ'ব। সেইদিনা 6ৰ পৰীক্ষা নাই, 6ৰ ইতিমধ্যে পৰীক্ষা শেষ হৈ গৈছে, আৰু তোমালোকৰ 7ৰ হিন্দী আছে আগবেলা, আৰু পিছবেলা তোমালোকৰ পৰীক্ষা নাই, আৰু 8ৰ আছে তোমালোকৰ আগবেলা বিজ্ঞান, আৰু পিছবেলা তোমালোকৰ পৰীক্ষা নাই। এইখিনি আছিলে তোমালোকৰ 2024 বৰ্ষৰ ৰুটিন। গতিকে ৰুটিনবিলাক ভালদৰে এবাৰ তোমালোকে বহীত লিখি ল'বা, নতুবা তোমালোকৰ পৰীক্ষাত কি কি আহিব, আমি কোনদিনা কি পৰীক্ষা আছে আমি গম নাপাম। গতিকে লিখি ল'লে আমাৰ অলপ সুবিধা হ'ব। আৰু ইয়াৰ পিছত তোমালোকৰ ইয়াত টোকা দিছে, এইখিনি তোমালোকৰ আচাৰ্যসকলে তোমালোকক কৈ দিব। 6ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে অসমীয়া, ইংৰাজী, হিন্দী, সংস্কৃত বিষয়ৰ পাঠ পঢ়া, আৰু পাঠ পঢ়া 7 নম্বৰ, আৰু চুটলিপিত 8 নম্বৰকৈ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এসপ্তাহৰ আগতে মূল্যায়ন কৰিব। মানে এসপ্তাহৰ আগত তোমালোকক চুটলিপি ল'বগৈ। সংগীত, শাৰীৰিক আৰু যোগ বাধ্যতামূলক বিষয়। উক্ত বিষয়ৰ প্ৰশ্ন কাকত বিদ্যালয়ৰ প্ৰধান আচাৰ্যই ব্যৱস্থা মূল্যায়ন কৰিব। এইটো তোমালোকক প্ৰধান আচাৰ্যই মূল্যায়ন কৰিব, কি কি দিব লাগিব। হস্তকলা বাবে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আৱশ্যকীয় কাগজ পেঞ্চিল, ৰং পেঞ্চিল, কেঁচি, বেজী, সূতা, কাপোৰ, মাটি, বাঁহ, কটাৰী আদি লগত অনাৰ প্ৰয়োজন। প্ৰশ্ন কাকতত থকা প্ৰশ্নৰেহে হস্তকলা তৈয়াৰ কৰিব দিব। এইখিনি আছিলে তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ বছৰেকীয়া পৰীক্ষাৰ ৰুটিন। গতিকে তোমালোকে ৰুটিন পাই গ'লা। এবাৰ ভালদৰে এবাৰ চাই লোৱা, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। তোমালোকে ৰুটিনখন এবাৰ বহীত লিখি ল'বা। বহুতে মোক ৰুটিনখনৰ কথা কৈ আছিলে, গতিকে মই তোমালোকৰ ৰুটিনখন এবাৰ দিলোঁ। ৰুটিনখন চাই তোমালোকে এতিয়া পৰীক্ষাৰ কাৰণে সাজু হ'বলৈ চেষ্টা কৰিবা। আৰু যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ উপকৃত হৈছে বুলি ভাবিছা, তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ মই তোমালোকে ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।